বৰ্তমান সময়ত ইণ্টাৰমিডিয়েট ফাষ্টিং এটা এনেকুৱা এটা পপুলাৰ মেথড হৈ পৰিছে যিটো আমি সকলোৱে আঁকোৱালি লৈছোঁ আৰু ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ জৰিয়তে আমি আমাৰ ৱেইট যথেষ্ট পৰিমাণে কমাব পাৰোঁ আপুনি যদি ফিজিকেল এক্টিভিটি নকৰাকৈ বা এক্সাৰচাইজ নকৰাকৈ ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ জৰিয়তে ৱেইট কমাব পাৰে তাতকৈ বেছি ভাল কথা একো নাই কিয়নো বহুত মানুহৰ এনেকুৱা শাৰীৰিক কিছুমান প্ৰব্লেম থাকে যিটো কাৰণে তেওঁলোকে এক্সাৰচাইজ কৰিব নোৱাৰে বা কাৰোবাৰ সময়ৰ অভাৱ হ'ব পাৰে কৰ্মব্যস্ততাৰ কাৰণে আৰু আদহীয়া ব্যক্তিসকলৰ বা আৰ্থ্ৰাইটিছ থকা ব্যক্তিসকলেও কেতিয়াবা কি হয় ফিজিকেল এক্টিভিটি ৱাকিং বা বিভিন্ন ধৰণৰ এক্সাৰচাইজ কৰিবলৈ তেওঁলোকৰ অসুবিধা হয় গতিকে এই ক্ষেত্ৰত ইণ্টাৰমিডিয়েট ফাষ্টিঙে এটা যাদুৰ নিচিনা কাম কৰে যিটোৰ সহায়ত আপোনালোকে অতিৰিক্ত ওজন কমাব পাৰে আৰু এই ভিডিঅ'টো যদি আপুনি কমপ্লিটলি চাই তেতিয়াহ'লে আপুনি ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ নিৰ্দিষ্ট সময়টো জানিব পাৰিব আৰু নিৰ্দিষ্ট সময়টো জানা থাকিলে তেতিয়াহ'লে আপোনালোকৰ ফাষ্টিং কৰা নিচিনা নালাগিব আৰু অতি সহজে আপুনি ইণ্টাৰমিডিয়েট ফাষ্টিং কৰি নিজৰ ৱেইট কমাব পাৰিব আহক আমি জানো আমাৰ পপুলাৰ মানে যিখিনি টাইম আছে ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ সেই টাইমখিনি কি কোনখিনি সময়ত আমি খাব লাগে কোনখিনি সময়ত আমি লঘোণে থাকিব লাগে ইণ্টাৰমিডিয়েট ফাষ্টিঙত আমি সকলোৱে জানো যে 16:8 অৰ্থাৎ 16 ঘণ্টা নোখোৱাকৈ থাকিব লাগে আৰু 8 ঘণ্টা আমি খাব পাৰোঁ গতিকে এই খোৱা সময়খিনি আমি কোনখিনি ল'ম বা আমি নোখোৱা সময়খিনি কোনখিনি বাছনি কৰিম সেইটো কিন্তু ডাঙৰ কথা দেই কিয়নো যিহেতু আমি কামো কৰিব লাগিব ফাষ্টিঙো কৰিব লাগিব ৱেইটো কমাব লাগিব ন গোটেইকেইটা কৰিব লাগিব আৰু আমি এক্সাৰচাইজো কৰিব নোৱাৰোঁ গতিকে এই টাইমটো যদি আমি ভালদৰে মেনেজ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কিন্তু বহুত কষ্ট হ'ব গতিকে আমি এই খোৱাৰ টাইমটো 16:8 অৰ্থাৎ এই 8 ঘণ্টা যিটো আমি খাব লাগে সেই সময়খিনি আমি যদি দিনৰ ভাগত লওঁ 16 আৱাৰ্ছ বাকীখিনি সময় যদি আমি গধূলিৰ পৰা ষ্টাৰ্ট কৰোঁ পিছদিনা ৰাতিপুৱালৈকে তেতিয়াহ'লে কিন্তু আমাৰ ইণ্টাৰমিডিয়েট ফাষ্টিং কৰা নিচিনাই নালাগিব আৰু আমাৰ কামটো হৈ যাব ৱেইট লছত ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিবলৈ আটাইতকৈ বেছি সুবিধাজনক সময় 3টা বাছনি কৰি ল'ব পাৰে আপুনি যিকোনো সময়ত কৰিব পাৰে কিন্তু যিহেতু আমি কামো কৰিব লাগিব ফাষ্টিঙো কৰিব লাগিব ৱেইট কমাব লাগিব গতিকে আমি নিৰ্দিষ্ট সময় 3টা সময় বাছি ল'ব পাৰোঁ সেইকেইটাৰ ভিতৰত আটাইতকৈ বেছি সুবিধাজনক সময়কেইটা মই আপোনালোকক জনাম সেই সময়কেইটা হৈছে 9টাৰ পৰা 5টালৈ কৰিব পাৰে 10টাৰ পৰা আপুনি 6টালৈ কৰিব পাৰে নহ'লে যদি আপুনি তাতকৈ অকণ দেৰিকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছে 12টাৰ পৰা যদি ষ্টাৰ্ট কৰিবলৈ ভাবিছে তেতিয়াহ'লে আপুনি 8টালৈকে 12টাৰ পৰা 8টালৈকে অৰ্থাৎ 8 ঘণ্টা সময় হৈ যাব এই সময়খিনিত আপোনালোকে নিজৰ ৰুটিন মতে খোৱাৰ চেষ্টা কৰক আৰু বাকীখিনি সময় লঘোণে থাকক লঘোণে মানে আপুনি পানী খাব পাৰিব কিন্তু আপুনি খোৱা খাদ্য খাব নোৱাৰিব গতিকে এইকেইটা সময়ত অৰ্থাৎ 9টাৰ পৰা 5টা 10টাৰ পৰা 6টা বা 12টাৰ পৰা যদি আপুনি ষ্টাৰ্ট কৰে 8টালৈকে এই সময়খিনিত আমি মেক্সিমাম ফিজিকেল এক্টিভিটি কৰোঁ যদি আমি ঘৰৰ কামো কৰিব লগা হয় মেক্সিমাম কাম আমি দিনৰ ভাগত কৰিব লগা হয় বা আমি অফিচত যদি যাব লগা হয় বিভিন্ন ধৰণৰ কামত যদি আমি বাহিৰত যাব লগা হয় এই সময়খিনিৰ ভিতৰতে অলৰেডি আমাৰ হৈ যায় গতিকে এই সময়খিনি যিহেতু আমাৰ শৰীৰৰ শক্তিৰ প্ৰয়োজন হ'ব গতিকে আমি খাদ্য খোৱাটো এইখিনি সময়ত যদি কৰোঁ তেতিয়াহ'লে আমাৰ খাদ্য ভালদৰে হজম হ'ব আমাৰ বেচেল মেটাবলিক ৰেটো বাঢ়িব লগতে আমি বাকী সময়খিনি ৰাতিৰ সময়খিনি নোখোৱাকৈ যদি থাকিব পাৰোঁ তেতিয়াহ'লে ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ আপুনি যিটো কৰিম বুলি ভাবিছে সেইখিনি আপোনাৰ সম্পূৰ্ণ হ'ব লগতে আপোনাৰ ৱেইট কমিব আপুনি বিচৰা ধৰণে আৰু আমি যিহেতু জানো যে আমি ৰাতিৰ আহাৰটো খুব সোনকালে খাব লাগে অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ আগত খাব লাগে বুলি কয় কিন্তু কাৰোবাৰ কাৰণে সম্ভৱ হ'ব পাৰে কাৰোবাৰ কাৰণে নহ'ব পাৰে যদি আপুনি ইণ্টাৰমিডিয়েট ফাষ্টিং এইকেইটা 3টা সময়ত যদি আপুনি কৰে এই সুবিধাজনক সময়কেইটাত যদি আপুনি কৰে তেতিয়াহ'লে আপোনাৰ ৰাতিৰ খাদ্যটো কিন্তু 5টা বজাৰ আগত বা 6টা বজাৰ আগত বা 8টা বজাৰ আগত হৈ যাব আৰু এইটোৱে কিন্তু আপোনাক বহুত সহায় কৰিব বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আপুনি বাচি থাকিব পাৰে যদি ভিডিঅ'টো ভাল লাগে সকলোৰে লগত শ্বেয়াৰ কৰক আৰু এইকেইটা সুবিধাজনক সময়ত ইণ্টাৰমিডিয়েট ফাষ্টিং কৰি আপুনি বিচৰাৰ ধৰণে নিজৰ মতে নিজৰ ৱেইট কমাই লওক যিহেতু আপুনি ফিজিকেল এক্টিভিটি কৰিব নোৱাৰিব গতিকে ইণ্টাৰমিডিয়েট ফাষ্টিং আপোনাৰ কাৰণে এটা বেষ্ট অপশ্যন হ'ব পাৰে থেংক ইউ ফৰ ৱাচিং